প্ৰাগ নিউজৰ বাতৰিৰ পাছতে আইআইটি কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত এজাহাৰ দিলে আইআইটিয়ে আৰু 5 দিনৰ অন্তত এজাহাৰ দাখিল কৰিলে আইআইটি কৰ্তৃপক্ষই এই চাঞ্চল্যকৰ ঘটনা গাব দিয়াৰ চেষ্টা কৰিছিল আইআইটি কৰ্তৃপক্ষই প্ৰাগ নিউজে সম্প্ৰচাৰ কৰিছিল এই বাতৰি আৰু আইআইটি কৰ্তৃপক্ষৰ উদ্ভট মন্তব্য নিজাকৈ তদন্ত কৰিছিল হেনো এই ঘটনা আৰু কৰ্তৃপক্ষৰ মতে সম্প্ৰতি সুস্থ হৈছে ভুক্তভোগী ছাত্ৰীগৰাকী আৰু 28 মাৰ্চত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল বহিৰাজ্যৰ এই ছাত্ৰীগৰাকী আৰু প্ৰতিষ্ঠানখনৰ হাস্পতালত লগে লগে ভৰ্তি কৰাইছিল যদিও অৱশেষত উন্নত চিকিৎসাৰ বাবে জিএমচিলৈ প্ৰেৰণ কৰা হৈছিল ছাত্ৰীগৰাকীক কিন্তু জিএমচিএইচৰ মতে যৌন নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী কিন্তু আধৰুৱা চিকিৎসা কৰিয়েই জিএমচিএইচৰ পৰা লৈ যোৱা হৈছিল ছাত্ৰীগৰাকীক আৰু উত্তৰ গুৱাহাটী থানাত গোচৰ ৰুজু কৰা হৈছে এই মুহূৰ্তত আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন ছাত্ৰক আৰু ছাত্ৰজন ৰসায়ন বিজ্ঞানৰ বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ বুলি গম পোৱা গৈছে আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবলৈ যাব বিচাৰিছোঁ গুৱাহাটী আইআইটিত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক সমৰ শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কি তথ্য আছে আপোনাৰ হাতত সবিশেষ জনাব আমাক হয় ভাস্কৰ মই প্ৰথমে কৈ ল'ব বিচাৰিছোঁ এই সমগ্ৰ যিটো ঘটনা এই সমগ্ৰ ঘটনাটো আচলতে আইআইটি কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কৰিছিলে তেওঁলোকে এই সমগ্ৰ ঘটনাটোৰ 5 দিন পৰ্যন্ত এজাহাৰ দাখিল কৰা নাছিল আৰক্ষীক কিন্তু অৱশেষত যেতিয়া সংবাদ মাধ্যমে এই বাতৰি সম্প্ৰচাৰ কৰিলে অৱশেষত যেতিয়া প্ৰাগ নিউজে এই বাতৰি সম্প্ৰচাৰ কৰিলে তাৰ পিছত তেওঁলোকে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হ'ল উত্তৰ গুৱাহাটী আৰক্ষী থানাত আৰু তাৰ পিছতে উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ ততাতৈয়াকৈ এই এজাহাৰৰ ভিত্তিত অনুসন্ধান তেওঁলোকে আৰম্ভ কৰি 5 জনকৈ ছাত্ৰক সোধপোছৰ বাবে আটক কৰিছিল আৰু তাৰেই এজনক সম্প্ৰতি গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি আমিনগাঁও আদালতত প্ৰেৰণ কৰিছে গ্ৰেপ্তাৰ কৰা ছাত্ৰজন হৈছে ৰাসায়ন বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ উৎসৱ কদম আৰু সেই ছাত্ৰজন মহাৰাষ্ট্ৰ মুম্বাইৰ বুলি আমি জানিব পাৰিছোঁ সেই ছাত্ৰজনে আচলতে সেই ঘটনাৰ দিনাখন একেলগে আচলতে সুৰাপান কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ যি তদন্ত আমাৰ হাতত যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি আচলতে যুৱতীগৰাকী যিগৰাকী যুৱতী ভুক্তভোগী যুৱতী সেই যুৱতীগৰাকীৰ সৈতে যুৱকজনে সুৰাপান কৰিছিল আৰু সুৰাপান কৰাৰ পিছত যুৱকজনে আচলতে যৌন নিৰ্যাতন চলাইছিল যুৱতীগৰাকীৰ ওপৰত অৰ্থাৎ ছাত্ৰীগৰাকীৰ ওপৰত আৰু তাৰ পিছতে এই সমগ্ৰ ঘটনাটো যেতিয়া সংঘটিত কৰিলে অভিযুক্ত ছাত্ৰজনে তাৰ পিছত যুৱতীগৰাকীক ঘটনাস্থলীত পেলাই থৈ যুৱকজন পলাইছিলে আৰু তাৰ পিছত আইআইটি কৰ্তৃপক্ষই যুৱতীগৰাকীক উদ্ধাৰ কৰিছিলে আইআইটিৰ চৌহদৰ ভিতৰত আৰু যুৱতীগৰাকীক উদ্ধাৰ কৰি সিদিনাখনেই আচলতে 28 তাৰিখে সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল আৰু সিদিনাখনে আইআইটি কৰ্তৃপক্ষই যুৱতীগৰাকীক ততাতৈয়াকৈ আইআইটিৰ ভিতৰত যিখন চিকিৎসালয় আছে সেই চিকিৎসালয়খনত ভৰ্তি কৰাই আৰু তাৰ পিছত চিকিৎসালয়খনৰ যিসকল চিকিৎসক আছে সেই চিকিৎসকসকলে যুৱতীগৰাকীৰ যি শাৰীৰিক অৱস্থা সেই শাৰীৰিক অৱস্থা দেখা পায় তেওঁলোকে জিএমচিএইচলৈ ৰেফাৰ কৰি দিয়ে যুৱতীগৰাকীক ততাতৈয়াকৈ জিএমচিএইচলত ভৰ্তি কৰিবৰ বাবে পৰামৰ্শ প্ৰদান কৰে আৰু তাৰ পিছতে আচলতে আইআইটিৰ যি এম্বুলেন্স আছে সেই আইআইটিৰ এম্বুলেন্স সেৱাৰ জৰিয়তে যুৱতীগৰাকীক সিদিনাখনেই জিএমচিএইচলৈকে লৈ যোৱা হৈছিল 28 তাৰিখে নিশাই জিএমচিএইচলৈকে লৈ যোৱা হৈছিল আৰু জিএমচিএইচত যেতিয়া হাস্পতাল কৰ্তৃপক্ষই যেতিয়া চিকিৎসা আৰম্ভ কৰিছে সেই চিকিৎসা আৰম্ভ কৰাৰ পিছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল যে যুৱতীগৰাকী আচলতে যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল আৰু যুৱতীগৰাকী যেতিয়া সেই ঘটনা আইআইটি কৰ্তৃপক্ষই গম পাইছিল তাৰ পিছত লগে লগে আচলতে জিএমচিৰ পৰা ছাত্ৰীগৰাকীক তেওঁলোকে চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈয়ে লৈ আনিছিল আৰু চিকিৎসকে যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰাব বিচাৰিছিল যদিও চিকিৎসকৰ কথা নুশুনি তেওঁলোকে অতি ৰহস্যজনকভাৱে জিএমচিএইচৰ পৰা ছাত্ৰীগৰাকীক লৈ আনে আকৌ আৰু লৈ অনাৰ পিছত যেতিয়া এই সমগ্ৰ বিষয়টো চিকিৎসালয় কৰ্তৃপক্ষই গম পায় তাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই আচলতে ভঙাগড় আৰক্ষী থানাত এখন লিখিতভাৱে তেওঁলোকে এটা কথা জনায় যে সমগ্ৰ বিষয়টো সন্দৰ্ভত আইআইটিৰ এগৰাকী ছাত্ৰী যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল আৰু সেই ছাত্ৰীগৰাকীক ৰহস্যজনকভাৱে আইআইটি কৰ্তৃপক্ষই চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈয়ে লৈ যায় বুলি এই সমগ্ৰ বিষয়টো ভঙাগড় আৰক্ষী থানাত জনায় আৰু তাৰ পিছতে ভঙাগড় আৰক্ষীয়ে যিহেতু এই সমগ্ৰ ঘটনাটো উত্তৰ গুৱাহাটীত সংঘটিত হৈছে গতিকে ভঙাগড় আৰক্ষীয়ে সেই যিটো লিখিত অভিযোগ আছিল চিকিৎসালয় কৰ্তৃপক্ষৰ জিএমচিএইচ কৰ্তৃপক্ষৰ সেই লিখিত অভিযোগটো প্ৰেৰণ কৰিছিল উত্তৰ গুৱাহাটী থানালৈকে আৰু উত্তৰ গুৱাহাটী থানাৰ আণ্ডাৰত যিখন আউটপোষ্ট আছে যিখন আৰক্ষী চকী আছে আমিনগাঁও আৰক্ষী চকী আৰু আমিনগাঁও আৰক্ষী চকীত 53/2021 নম্বৰৰ এটা গোচৰ ৰুজু কৰে নিজাববীয়াকৈ গোচৰ যিটো চৌমুটো গোচৰ আছিল 53/2021 আৰু সেই গোচৰটোত যিটো ধাৰা সন্নিৱিষ্ট হৈছে সেয়া হৈছে 376 অৰ্থাৎ ধৰ্ষণৰ গোচৰ এই গোচৰটো ৰুজু কৰি তেওঁলোকে নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰিছিল আৰক্ষীয়ে আৰু সেই সমগ্ৰ যেতিয়া অনুসন্ধান আৰম্ভ কৰিলে সেই বিষয়টো সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে এই চাঞ্চল্যকৰ খবৰটো ব্ৰেক কৰিছিল প্ৰাগ নিউজে একমাত্ৰ প্ৰাগ নিউজে প্ৰথমবাৰৰ বাবে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আনিছিল আৰু প্ৰাগ নিউজৰ বাতৰি
কৰিৰ পিছতে অৱশেষত IIT কৰ্তৃপক্ষই প্ৰাগ নিউজলৈকে প্ৰেছ বিবৃতি পঠায় আৰু এই প্ৰেছ বিবৃতিত তেওঁলোকে সমগ্ৰ ঘটনাটো স্বীকাৰ কৰে আৰু স্বীকাৰ কৰি তেওঁলোকে অৱশেষত তেওঁলোকে এজাহাৰ দাখিল কৰা বুলি অৰ্থাৎ যোৱাকালি তেওঁলোকে 6 বজাত এজাহাৰ দাখিল কৰা বুলি তেওঁলোকে প্ৰেছ বিবৃতিটোত আমাক জানিবলৈ দিয়ে আৰু তাৰ পিছতে আমি যেতিয়া এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীৰ লগত যোগাযোগ কৰোঁ তেতিয়া আমি গম পাইছিলোঁ যে 5জনকৈ ছাত্ৰক তেওঁলোকে সোধপোছৰ বাবে আটক কৰিছিল নিশায়ে যোৱাকালি নিশায়ে 5জনকৈ ছাত্ৰক আটক কৰিছিল আৰু 5জন ছাত্ৰক অৱশেষত জেৰা কৰি এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিলে সেইজন হৈছে উৎসৱ কদম নামৰ ছাত্ৰজন আৰু যিজন ছাত্ৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰাসায়ন বিজ্ঞান বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰ মুম্বাই মহাৰাষ্ট্ৰৰ এজন ছাত্ৰ সেই ছাত্ৰজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে হয়তো আদালতৰ পৰা সোধপোছৰ বাবে পুনৰ যি ইনভেষ্টিগেশ্যন যিহেতু এই সমগ্ৰ ঘটনাটোৰ এতিয়ালৈকে ফৰেনচিক ৰিপৰ্ট অহা নাই যিহেতু মেডিকেল সম্পূৰ্ণ হৈ গৈছে যুৱতীগৰাকী যিগৰাকী ছাত্ৰী ইতিমধ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ যিহেতু চিকিৎসা সম্পূৰ্ণ হৈছে কিন্তু চিকিৎসকৰ যি ফৰেনচিক ৰিপৰ্ট সেই ফৰেনচিক ৰিপৰ্ট এই মুহূৰ্তলৈকে আহি পোৱা নাই আৰু এখন গাড়ী আহিছে আমি অকণমান চাবৰ কাৰণে যত্ন কৰিম যদি সেইখন গাড়ীতে লৈ অনা হৈছে ছাত্ৰজনক তেতিয়াহ'লে আমি গম পাম এই মুহূৰ্তত আমি কিছু হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম এই ডিটেইন কৰা এই আচলতে মই উল্লেখ কৰিছিলোঁ যে 5জনকৈ ছাত্ৰক সোধপোছৰ বাবে আটক কৰিছিল সেই 5জন ছাত্ৰক আটক কৰাৰ ভিতৰত এজন ছাত্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে আৰু তাৰ লগতে যি আন 4গৰাকী ছাত্ৰ আছিল সেই 4গৰাকী ছাত্ৰক এই মুহূৰ্তত মেডিকেল সম্পূৰ্ণ কৰি তেওঁলোকক আচলতে যিহেতু নিয়মীয়াভাৱে মেডিকেল সম্পূৰ্ণ কৰিব লাগে আৰক্ষীয়ে যেতিয়া কোনো লোকক সোধপোছৰ বাবে আটক কৰে তেতিয়া আচলতে মেডিকেল কৰা আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সবিশেষ জনোৱাৰ বাবে আৰু যেহেতু এই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ প্ৰাগ নিউজে সম্প্ৰচাৰ কৰিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে IIT কৰ্তৃপক্ষই তেওঁলোকে গোচৰ ৰুজু কৰিছে আৰু যেহেতু ভঙাগড় আৰক্ষীয়ে এক অভিযোগ দিছিলে চিকিৎসালয় অভিযোগ দিছিলে আৰু তাৰ পাছত উত্তৰ গুৱাহাটী আৰক্ষী থানা চকীলৈ পঠুৱাইছিলে এই গোচৰ আৰু তাৰ পাছতে আৰম্ভ হৈছে তদন্ত আৰু নিশ্চয় যেহেতু IIT কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনা লুকুৱাবলৈ চেষ্টা কৰিছিলে তেওঁলোকো নিশ্চয় এই সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁলোকো তদন্তৰ আওতালৈ আহিব এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ অসমৰ শৰ্মা